নমস্কাৰ সকলোকে মই আৰু এয়া আমাৰ দেহা মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ ঘৰত আজি কি কি কৰি আছে আপোনালোকক দেখাই আছোঁ। সকলোকে দেহাক মাকে থৈ ছোৱালীক স্কুল থ'ব গ'ল আৰু একেলগে যিহেতু আজি প্ৰথম দিনা স্কুল খুলিছে তাইৰো ক্লাছ নহয়, একেলগে লগত লৈ আহিব তাইক। আৰু আমাৰ ঘৰৰ পৰিৱেশ দেখাই আছোঁ, যিহেতু বিয়া আহি আছে চাৰিওফালে বহুতো কাম কাজ কৰি আছে আৰু মই কথা কৈ থকা সি মাজে মাজে মোৰ মুখৰ ফালেও চাই কি সি মাজে মাজে মোৰ মুখৰ ফালে চাই ভাবি আছে মাহীনো কি কৈ আছে ন। দেহা ঠাণ্ডাত বহি আছে, মাকে আমাৰ ঘৰ মুচি আছে। মামীয়ে ভাত খাই আছে ন, বৌয়ে ভাত খাই আছে। আহি কাম নকৰোঁতে ভাত খোৱা আৰম্ভ কৰিলে। এয়া মায়ে বেৰা মুচি আছে পাকঘৰত, একেলগে বিয়াৰ কাম কৰি আছে। পূৰা ঘৰ চৰ আগতীয়াকৈ চাফ চিকুণ কৰি ঠিক কৰিব লাগিব। আৰু এইও এজনী বৌ, এই বৌয়ে এইফালে বেৰা মুচি আছে। দেউতা আৰু পেহাই ফ্ল'ৰ কৰিবৰ কাৰণে পানী দি খান্দি দি আছে। বৌয়ে পূৰা ওপৰত যি মচি আছে বেৰা, এইফালে মায়ে মচি আছে আৰু এই বৌয়ে ভাত ৰান্ধি আছে। মই নেচা কাটি আছোঁ। এইবাৰ আহিছোঁ দোকানলৈ, চিৰা নিওঁ। মামী আৰু মামাক দৈ চিৰা দিওঁ খাবৰ কাৰণে, ভোক লাগিছে বোলে। বৰ্তমান দোকানৰ অৱস্থা আমাৰ, কাৰণ দোকানখন এতিয়া ঠিক কৰি আছে লগতে ঘৰটোৰ লগত, নহ'লে ঘৰটো নিমিলে। আৰু দোকানৰ গোটেই বস্তুখিনি ইয়াতে সোমাই দিছে, কাৰণ দোকানত ভালকৈ লাগিব পৰা নাই। দুমাহমান ধৰি দোকানখন বন্ধ কৰি থোৱা হৈছে আৰু ঘৰৰ পৰা দি দিয়ে, কোনোবা যদি বস্তু নিবলৈ আহে ঘৰৰ পৰাই দিয়ে। আমাৰ আগৰ দোকান আছিলে, এইখনেই আছিলে আগৰ দোকানখন। বৰ্তমান এখন ঠিক কৰি আছে অলপ, সেইটো কাৰণে বস্তুবোৰ ইয়াতে চিফ্ট কৰি থৈ দিছে। আৰু দৈ, এতিয়া দৈ চিৰা দিম। নাংগে দৈখিনি কি ধুনীয়া হৈছে। নাংগে পানী মি যিমান আনকে দৈ আহিলোঁ হা অলপমান দিম নেকি?